যোৱাকালিৰ পৰা ইমান নেৰানেপেৰা বৰষুণ হয়নে বাৰু? খুব মনটো বেয়া লাগি গৈছে আজি, কাৰণ আজি মই অকণো ওলাব পৰা নাই বাহিৰত, তাৰ বাবে যেন ঘৰতেই বন্দী হৈ আছোঁ আৰু এনেকুৱা লাগি আছে যেন লকডাউন পৰিছে। আকৌ সেই লকডাউনত যে বন্দী হৈ আছিলোঁ সেই কথাটো আজি খুব মনত পৰিছে আৰু তাৰ বাবে ভাবিলোঁ লকডাউনত ইমান খানা বনাইছিলোঁ, আজিও এটা ৰেচিপি বনাই দিওঁ আৰু ঝটপট। তাৰ বাবে মই চিকেন আছিলে বইল কৰা ফ্ৰিজত, সেইখিনি ভাজি লৈছোঁ, লগতে আলু কেইপিচমান ভাজি কুকাৰত তেল আৰু ঘি অকণমান দি পিঁয়াজ, লং, ইলাচি, দালচেনি আৰু তেজপাত দি অকণমান ভাজি লৈছোঁ। তাৰপিছত চাউলখিনি দি দিছোঁ, দি ইয়াতে মাংস আৰু আলুখিনি দিছোঁ, লগতে হালধি, ধনিয়া জিৰাৰ গুড়ি, জলকীয়াৰ গুড়ি, নিমখ দিছোঁ। মই আজি একেবাৰে ঘৰুৱা মছলা দি বনাইছোঁ দেই, বিৰিয়ানী মছলা চছলা দিয়া নাই, ধনিয়া জিৰাৰ গুড়ি দিছোঁ। সঁচাকৈ আজি মোৰ লকডাউনৰ সেই কথাবোৰ মনত পৰি গৈছে। লকডাউনৰ দিনবিলাক যে আমি কেনেদৰে কটাইছিলোঁ, আপোনালোকৰ মনত পৰেনে এতিয়াও? সেই লকডাউনত কেনেদৰে বন্দী হৈ আছিলোঁ, অকল কুকিংহে কৰিছিলোঁ যেন লাগিছে তেতিয়া। ঘৰৰ কাম, কুকিং কৰিছোঁ আৰু কিমান ধুনীয়া ধুনীয়া ভাল ভাল বস্তু বনাই বনাই খাইছোঁ সেই সময়ত। এয়া চাওক হৈ গ'ল, এতিয়া মই ইয়াতে ছাৰ্ভ কৰিছোঁ, আৰু লগতে কণী, পিঁয়াজ আৰু আচাৰ লৈছোঁ। পাপৰ এখন লাগিছিল, কিন্তু পাপৰখন ভাজিবলৈ মোৰ টাইম নাই, কাৰণ বহুত ভোক লাগি গৈছে। মোৰ সৰু ল'ৰাটোৱে বিৰিয়ানী খুব খাই ভাল পায়, তাৰ বাবে মই বনাইছোঁ, সি আজি খুব ফূৰ্তি পাইছে, লগতে ময়ো খাই আছোঁ। ৰেচিপিটো যদি ভাল লাগে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, ভাল লাগিব, এনেকুৱা বৰষুণ বতৰত বনাই চাব, খুব ভাল পাব। ভাল লাগিলে লাইক কমেণ্ট এটা কৰি দিব, বাই।